মেটেকা আৰু আমগুৰি গাঁও অঞ্চলত যিটো ৩ নম্বৰ জিজিএছ আছে তাত ক্ষুদ্ৰ ক্ষুদ্ৰ নিবিদা ওলাই এই স্থানীয়ভাৱে আৰু সেই স্থানীয় নিবনুৱাসকলক বঞ্চিত কৰা হৈছে কাৰণ তেওঁলোকে এখন নিবনুৱা পৰিষদ এটা গঠন কৰিছিলে তেওঁলোকৰ ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে তেওঁলোকক নিদি প্ৰদীপ নামৰ এজন দালালক এই ব্যৱসায়বিলাক দি পেলাই তেওঁলোকে ময়মতালি চলাই আছে ONGCৰ সেই ভাৰপ্ৰাপ্ত বিষয়াজনে ৩ নং জিজিএছৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত সেই বিষয়াগৰাকীয়ে তেল কোম্পানী সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে সেই বিষয়াগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি স্থানীয় নিবনুৱাসকলে ৩ নম্বৰ জিজিএছ অঞ্চলত যাতে কাম কাজ কৰিব পাৰে তাৰ সুবিধা প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু অসম এছেটৰ যিগৰাকী কাৰ্যবাহী সঞ্চালক এছেট মেনেজাৰক আমি অনুৰোধ জনাইছোঁ ৩ নং জিজিএছে নহয় আমগুৰি গাঁৱৰ ৩ নং জিজিএছে নহয় প্ৰত্যেকটো জিজিএছৰ অন্তৰ্গত যিসকল নিবনুৱা আছে আজি তেওঁলোকে শিক্ষিত নিবনুৱা আছে এই নিবনুৱাসকলক কৰ্মসংস্থাপনৰ দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ব্যৱস্থা দিবলৈ আমি ONGCৰ এছেট মেনেজাৰ আৰু কাৰ্যবাহী সঞ্চালকক আমি টানি অনুৰোধ জনাইছোঁ আজি এই ৰুদ্ৰসাগৰ জিজিএছত আমি উপস্থিত হৈছোঁ আৰু ৰুদ্ৰসাগৰ জিজিএছত আমি গম পাইছোঁ যে কোনোবা এজন ব্যক্তিয়েহে মাত্ৰ ইয়াত এই ঠিকাসমূহ পাবলৈ সক্ষম হৈছে আৰু এইটোৱে হৈছে এই ৰুদ্ৰসাগৰ অঞ্চলৰ প্ৰথম 1 নম্বৰ ৰিক ইয়াতেই তেল প্ৰথম উৎপন্ন হৈছিল কিন্তু ইয়াৰ যিসকল স্থানীয় যুৱক যুৱতী এই যুৱক যুৱতীসকলে ইয়াত এটা মাত্ৰ সৰু সুৰা ঠিকা পাবলৈ সক্ষম হোৱা নাই আমি যিগৰাকী ইয়াৰ ইনচাৰ্জ আছে তেখেতক আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ যাতে এই অঞ্চলৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক এই ঠিকাসমূহ প্ৰদান কৰাৰ বাবে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰক নহ'লে কিন্তু অনিৰ্দিষ্ট কালৰ কাৰণে বা ইয়াত এটা জংগী প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ কিন্তু আমি সংগ্ৰামী সেনা এখন বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত